শিল্পী জুবিন গাৰ্গক ন্যায় কেতিয়া? চকুৰ সন্মুখতে ৫টা মাহ অতিক্ৰম। জুবিন গাৰ্গৰ ন্যায় বিচাৰ প্ৰক্ৰিয়া তাৰিখৰ পিছত তাৰিখ আদালতত। ১৯ ছেপ্টেম্বৰ এই কালিকা লগা দিনটো কেতিয়াও পাহৰিব নোৱাৰিব অসমীয়াই। কেইটামান নৰ পিশাচে হত্যা কৰিছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গক। প্ৰাণৰ শিল্পীগৰাকীক হত্যা কৰা হত্যাকাৰীৰ শাস্তিৰ দাবীত ৰাজপথলৈ ওলাই আহিছিল লাখ লাখ অনুৰাগী। নাটকীয়ভাৱেই ৰাজপথত নামিছিল বিজেপি কৰ্মী। মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰিছিল ময়ো জুবিন অনুৰাগী, আমিও জুবিন অনুৰাগী। কিন্তু সময়ৰ গতিত বিজেপিৰ নেতাৰ মুখত নোহোৱা হ'ল জুবিন গাৰ্গৰ ন্যায় প্ৰসংগ। ইমানেই নহয়, জুবিন গাৰ্গৰ হত্যাৰ পিছত কেইবাবাৰো অসম ভ্ৰমণ কৰা প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ মুখত এটাও শব্দ নোলাল জুবিন গাৰ্গৰ সন্দৰ্ভত। জুবিন গাৰ্গৰ ন্যায় প্ৰদানত বিজেপি চৰকাৰৰ লগতে মুখ্যমন্ত্ৰীৰ সদিচ্ছাৰ অভাৱৰ অভিযোগ আনি জনতা ভৱন ঘেৰাও কাৰ্যসূচী অসমীয়া যুৱ মঞ্চৰ। ছিংগাপুৰত থকা ধুৰন্ধৰকেইটাক আজিলৈকে কিয় আনিব পৰা নাই? কিয় এই কালপিতকেইটাক এতিয়ালৈকে ফাঁচি দিব পৰা নাই? গতিকে অসমীয়া যুৱ মঞ্চত আমি অতি শীঘ্ৰে ৫টাক ফাঁচি দিয়াৰ লগতে সেই ছিংগাপুৰত থকা এই ধুৰন্ধৰকেইটাক চুচৰাই আনিব লাগিব, সেইকেইটাকো ফাঁচি দিব লাগিব, সেইকেইটাকো জেলত দিব লাগিব। আৰু সেইকেইটাক যেতিয়ালৈকে জেলত নিদিব অসমীয়া যুৱ মঞ্চ শান্তত থাকিব। ৫ মাহ অতিক্ৰম হৈ গ'ল, কিন্তু জুবিন দাৰ পৰিয়ালে আজিলৈকেও ন্যায় পোৱা নাই। আমি দাবী কৰিছোঁ আজি স্মাৰক পত্ৰৰ যোগেদি বিশেষ আদালতৰ জৰিয়তে জুবিন দাক ন্যায় দিব লাগে। প্ৰায় আধা ঘণ্টা ধৰি ৰাজপথত আৰক্ষীৰ সৈতে ঠেলা হেঁচা প্ৰতিবাদকাৰী। ছুপাৰ মাৰ্কেটৰ পৰা জনতা ভৱনৰ দিশে ওলোৱা প্ৰতিবাদকাৰীক বাধা আৰক্ষীৰ। গণতান্ত্ৰিক প্ৰতিবাদক বাধা দিয়া আৰক্ষীক প্ৰশ্ন প্ৰতিবাদকাৰীৰ। বিদেশীক যি ব্যৱস্থা কৰিব লাগিছিল সেইটো ক্ষেত্ৰত তেওঁলোকে মাহিয়া দৃষ্টিভংগী চোৱাৰ দৰে চাই জুবিনৰ ক্ষেত্ৰত যি ব্যৱস্থা লৈছে আমি সেইটো অসমীয়া যুৱ মঞ্চই কোনো কাৰণতে মানি নলওঁ। আৰু বিদেশীৰ ক্ষেত্ৰত আমি অসমীয়া যুৱ মঞ্চই এজনো বিদেশী ইয়াত থকাটো আমি নিবিচাৰোঁ। এইটো লৈ আজি আমি জংগী আন্দোলনৰ কাৰ্যসূচী হাতত লৈছোঁ। মেঘদূত ভৱনৰ সন্মুখ কপাই প্ৰতিবাদ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ। মুখ্যমন্ত্ৰীয়ে ৰক্ষণাবেক্ষণ দিছে শ্যামকানু সিদ্ধাৰ্থসহ হত্যাকাৰীক। জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিছে মুখ্যমন্ত্ৰীয়ে। জুবিন ক্ষেত্ৰক লৈও অৱহেলা কৰিছে হিমন্ত চৰকাৰে। ইমান দিনৰ লাখ লাখ হেক্টৰ ভূমি তেওঁ বেদখলমুক্ত কৰিছিল। আমি তেখেতৰ লগত আছিলোঁ আৰু আছোঁ। বাংলাদেশী এবাৰ যাব লাগিব, কাৰণ কেলৈ ৰাতি 12টা বজাত ফেচবুকত যেতিয়া আমাৰ মাৰ ভনীক অপকৰ কৰিম বুলি যেতিয়ালৈকে ভাবুকি দিব পাৰে, মিয়ালে লাগে বুলি ভাবুকি দিব পাৰে, কোনো পৰ্যায় মানি লোৱা নহ'ব। আচলতে কোৱা আৰু কৰাৰ মাজত পাৰ্থক্য আছে। তেওঁলোকে নিৰ্দিষ্ট কেইটামান জেগাতে তেওঁলোকে উচ্ছেদ কৰিয়ে যে তেওঁলোকৰ দায়িত্ব শেষ হৈছে সেইটো নহয়। আচলতে অসম চুক্তিৰ মতে বিদেশী যি বহিষ্কাৰ কৰাৰ যি ব্যৱস্থা এই চৰকাৰখনে নোলোৱাটো পৰিলক্ষিত হোৱাৰ কাৰণে আজি অসমীয়া যুৱ মঞ্চই ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হৈছে। অন্যহাতে জুবিন গাৰ্গৰ মৃত্যুৰে জড়িত হত্যাকাৰী শাস্তি আৰু ন্যায় প্ৰসংগ কথা আহিলে কি কয় শুনক মুখ্যমন্ত্ৰীয়ে। আপোনালোকৰ কথা ক'ব খুজিছোঁ, এইকেইদিন ফাষ্ট ট্ৰেক কোৰ্টক লৈ এটা ৰাজনীতি কৰি আছে। প্ৰথম কথা, বৰ্তমান যিজন ন্যায়াধীশৰ তাত গোচৰটো চলি আছে তেখেতে প্ৰত্যেকখন জামিন নাকচ কৰিছে। দুজনে বাধ্য হৈ জামিনৰ আবেদন উইথড্ৰ কৰিছে আৰু 3খন জামিনৰ আবেদন এইগৰাকী ন্যায়াধীশে ৰিজেক্ট কৰিছে। এতিয়া জুবিনৰ গোচৰটো এইগৰাকী ন্যায়াধীশৰ পৰা আঁতৰাই লৈ যোৱাৰ এটা ডাঙৰ প্ৰস্তুতি চলিছে। 5 মাহে ন্যায় প্ৰদান কৰিব নোৱাৰা জুবিন গাৰ্গৰ মৃত্যু কেৱল ৰাজনীতি আৰু প্ৰতিবাদৰ মাজতে ৰৈ যাব নেকি? ইতিহাসৰ কলা পৃষ্ঠাত জুবিন নামৰ হত্যাটোক একাংশ স্বাৰ্থলোভীয়ে নিজৰ স্বাৰ্থৰ বাবে হত্যা কৰি মুকলি আকাশৰ তলত ঘূৰি ফুৰা বুলিয়েই লিপিবদ্ধ হৈ ৰ'ব নেকি? নে জুবিন গাৰ্গক ন্যায় দিবলৈ সক্ষম হ'ব হিমন্ত চৰকাৰ? নিউজ ডেস্ক ৰিপোৰ্ট, দ্য নিউজ প্লাছ।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221